কামৰূপৰ দদৰা ভোট কেন্দ্ৰত সংঘটিত হৈছে ডাঙৰ অঘটন। হাজো শুৱালকুছি সমষ্টিৰ দদৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত ৭ নং ৱাৰ্ডত বেলট পেপাৰত লাগিল খেলিমেলি। ৭ নং ৱাৰ্ডত বৰ্তমানে ভোট গ্ৰহণ প্ৰক্ৰিয়া বন্ধ ৰাখিছে। এগৰাকী নিৰ্দলীয় প্ৰাৰ্থীৰ বেলট পেপাৰত ভুলকৈ আছিল চিহ্ন। ঘড়ীৰ চিহ্ন সলনি বেলট পেপাৰত আহিল গাড়ীৰ চিহ্ন। নিৰ্দলীয় প্ৰাৰ্থী দীপাঞ্জলি দাসৰ চিহ্ন আছিল ঘড়ী। ঘড়ীৰ সলনি বেলট পেপাৰত আহিল গাড়ীৰ চিহ্ন। মই এইবাৰ ৮ নং ৱাৰ্ডৰ পঞ্চায়তৰ সদস্য নিযুক্তিৰ কাৰণে এপ্লাই কৰিছিলোঁ। তাত মই নমিনেশ্যন ফৰ্মত ৩টা চিহ্ন বাছি ল'ব দিছিল। তাত মই লৈছিলোঁ ঘড়ী, কেমেৰা আৰু আঙুঠি। তাৰপিছত নমিনেশ্যন ফৰ্ম জমা দি আহিলোঁ। তাৰপিছত ব্লকত বাইদেউসকলে আমাক মাতিছে। মাতাৰ পিছত মোক সুধিছে আপোনাক কি লাগিব? মই বোলো বাইদেউ মোক ঘড়ীটোৱে দিয়ক। তেখেতসকলে হেৰি দিছে, এইখন শ্লিপখন তেওঁলোকে দিছে, এই এখন। তাৰপিছত পিছফালে মোৰ ঘড়ী ৱাটছটো লিখি দিছে। নাই চিম্বল মোৰ চিম্বল ৱাটছ কৈছে আৰু বোলে ঘড়ী। এতিয়া তাৰমানে মই ভোট দিব আহি 4জন গ'ল। মোৰ যিজনী প্ৰতিদ্বন্দ্বী তেওঁৰ হেৰিখন লাওঁতে মোৰ ঘড়ীৰ চিনটোকে দেখোঁ অলপ দীঘলিচা হৈছে। যেতিয়া মই ভোট দিব আহিলোঁ, এয়া মোক হেৰি দিছিলে। ভোট দিব যাওঁতে যি চাওঁ বেলট পেপাৰত মোৰ নামটোৰ জেগাত গাড়ী এখন আছে, গাড়ী এখন আছে। সেইটো মই কেনেকৈ মানি ল'ম? এতিয়া মোক ঘড়ী লাগিবই। ঘড়ী হ'লে আৰু মই যিখিনি মানুহক ভোট দিবৰ কাৰণে অনুৰোধ কৰিছোঁ, তেখেতসকলেতো চবেই বোলে তাৰমানে নামটো নাজানে, লিখিব নাজানে। বাইদেউসকলে বেলট পেপাৰ আনিম বুলি কৈছে। কৰিব এতিয়া বন্ধ হৈ আছে। দিব, তেখেতসকলে দিম বুলি কৈছে। সামান্য অকণমান এটা হৈছিলে, আমি সেইটো ইমিডিয়েটলি ৰেক্টিফাই কৰি দিলোঁ। আৰু 4টা ভোট পৰিছিলে, সেইটো আমি আকৌ বক্স চেঞ্জ কৰি সেইখিনি কেঞ্চেল কৰি দিছোঁ। গতিকে এতিয়া আকৌ ভোটগ্ৰহণ আৰম্ভ হৈছে। গতিকে ভোটগ্ৰহণ আৰম্ভ হৈছে শান্তিপূৰ্ণভাৱে। আৰু কামৰূপ জিলাত এতিয়ালৈকে খুব শান্তিপূৰ্ণভাৱে 7:30 বজাৰ পৰা আৰম্ভ হৈছে। আৰু এতিয়ালৈকে মানে ভোটৰ হেৰিও ভাল, মানুহখিনি ওলাই আহিছে, বতৰটোও ভাল। আশা কৰিছোঁ ভালদৰে আজি ভোটগ্ৰহণ প্ৰক্ৰিয়াটো সমাপ্ত হ'ব। কামৰূপ জিলা প্ৰশাসন সাজু আমাৰ প্ৰায় 3টা স্থানত আজি পৰিচালিত হৈছে। ৰঙিয়াৰ পৰা হৈছে, আৰু আমিনগাঁৱৰ পৰা হৈছে, আৰু দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয় মিৰ্জাৰ পৰা হৈছে। আৰু তেনেকৈ আমাৰ ষ্ট্ৰং ৰুম আৰু কাউণ্টিং চেণ্টাৰো এই 3ও ঠাইতে সাজু কৰি ৰখা হৈছে।